শিক্ষা বিভাগৰ তৰফৰ পৰা দুটা অতি ইম্পৰ্টেণ্ট খবৰ আহিছে। প্ৰথম খবৰটো SCIT ডাইৰেক্টৰৰ তৰফৰ পৰা অসমৰ সকলো জিলাৰ IS অফিচ তথা DO অফিচলৈ আহিছে আৰু সেই বিষয়বস্তুটো হৈছে ৰিগাৰ্ডিং ছাবমিশ্যন অফ চেম্পল কুৱেশ্যন পেপাৰ ফৰ আপকামিং পৰক ৰাষ্ট্ৰীয় সৰ্বেক্ষণ 2024 ফৰ প্ৰেক্টিচিং বাই দ্য ষ্টুডেণ্ট, অৰ্থাৎ 2024 বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া যি পৰক ৰাষ্ট্ৰীয় সৰ্বেক্ষণ, অৰ্থাৎ যিটোক আমাৰ নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে হিচাপে কোৱা হয়, অৰ্থাৎ নাছ, তাৰ ক্ষেত্ৰত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেই পৰীক্ষাটো যাতে ভালদৰে সম্পন্ন কৰিব পৰা যায় বা মানদণ্ড উন্নত কৰিব পৰা যায় ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শনৰ, তাৰ ক্ষেত্ৰত তেওঁলোকক এতিয়াৰ পৰাই প্ৰেক্টিচিঙৰ ক্ষেত্ৰত ৱেমাৰ শ্বীটৰ জৰিয়তে চেম্পল কুৱেশ্যন পেপাৰ তেওঁলোকে ছেট পঠিওৱা হৈছে। তাৰ বিষয়ত এই গুৰুত্বপূৰ্ণ নটিছখন আহিছে। যিহেতু নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে 3 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হ'ব, য'ত ক্লাছ 3 ক্ষেত্ৰত লেংগুৱেজ, EVS আৰু মেথমেটিক্স সামৰি লোৱা হ'ব। ক্লাছ 6ৰ ক্ষেত্ৰত লেংগুৱেজ, EVS, মেথমেটিক্স সামৰি লোৱা হ'ব আৰু ক্লাছ 9ৰ ক্ষেত্ৰত লেংগুৱেজ, মেথমেটিক্স, ছায়েন্স এণ্ড ছ'চিয়েল ছায়েন্স সামৰি লোৱা হ'ব। গতিকে এই যিসমূহ ছাবজেক্ট সামৰি লোৱা হ'ব তাৰ ক্ষেত্ৰত চেম্পল MCQ তেওঁলোকে ছেট বিভিন্ন পেপাৰৰ প্ৰস্তুত কৰিছে SCIT তৰফৰ পৰা, আৰু তেনেধৰণৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেইবিলাকৰ ডিছকাছ কৰিবলৈ কোৱা হৈছে, যাতে অসমৰ এইবাৰ যিটো নাছত নেশ্যনেল এচিভমেণ্ট ছাৰ্ভেত যিটো অসমৰ মানদণ্ড সেইটো ওপৰলৈ যায়, তাৰ ক্ষেত্ৰত SCIT তৰফৰ পৰা এটি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আনটো খবৰ হৈছে, যোৱাকালি যিহেতু 27 ছেপ্টেম্বৰলৈকে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছিল কামৰূপ মেট্ৰ'পলিটানৰ DO তথা IS, এতিয়া পুনৰ যিহেতু জলবায়ু গোটেই অসমৰ লগতে কামৰূপ জিলাতো কিছু উন্নতি ঘটিছে, গতিকে এই বতৰ উন্নতি ঘটাৰ কাৰণে সেই ডিষ্ট্ৰিক্টসমূহৰ ক্ষেত্ৰত যিটো বন্ধ দিয়াৰ নটিছটো আছিলে তাক কেঞ্চেল কৰি দিয়া হৈছে আৰু 25 তাৰিখৰ পৰা বিদ্যালয়সমূহ 7:30 বজাৰ পৰা 12:30 বজালৈকে চলিব। এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন আহিছে। আপোনালোকৰ লগত এই খবৰটো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।